দেৰগাঁৱৰ বৰক্ষণ মুক্তিযুঁজাৰু অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ হাজৰিকাৰ শুক্ৰবাৰে নিশা প্ৰায় 8:35 নিজা বাসভৱনত মৃত্যু হয়। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। আমাৰ দেৰগাঁওবাসীৰ কাৰণে খুব আজি এটা শোকৰ দিন, কাৰণ 106 বছৰ মুক্তিযোদ্ধা এজন, তাকো তেওঁ যিদিনা হস্পিটেলাইজ হৈছিলে উৰুকাৰ দিনা তেখেত সম্পূৰ্ণ সুস্থ অৱস্থাতে আছিলে। আমি গম পোৱা মতে বা সংবাদ মাধ্যমৰ ব্যক্তিৰ পৰা গম পোৱা মতে তেওঁ এতিয়াও বাতৰি কাকত নিজে কোনো চশমা নিপিন্ধাকৈ পঢ়ে। গতিকে খুব ডাঙৰ কথা। আমাৰ দেৰগাঁও আজি আমি অভিভাৱক হেৰুৱা যেন লাগিছে সকলোৰে। গতিকে ইয়াত যিখিনি আজি দল সংগঠনৰ লগ লাগিছে, যিখিনি আমাৰ নেতৃস্থানীয় ব্যক্তি আছে, যিখিনি বিদ্বৎ সমাজ আছে, সকলোৱে একেমুখে কৈছে যে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ গাঁঠি ছাৰক হেৰুৱালোঁ। যে তেখেত খুব শিক্ষক হিচাপে খুব এজন ষ্ট্ৰিক শিক্ষক আছিলে। বহুত ছাত্ৰ আমাৰ মাজতে আছে। গতিকে অসমৰ কাৰণে, অকল দেৰগাঁওবাসীৰ কাৰণে নহয়, গোলাঘাটৰ কাৰণে নহয়, আজি অসমৰ কাৰণে এটা ডাঙৰ লছ, আমাৰ খুব বৃহৎ ক্ষতি। আজিৰ এই মুহূৰ্তত আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক আমি শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ। আমি সকলোৱে আজি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি দিছোঁ। আমাৰ আশা, তেখেতে যিখিনি আমাৰ আদৰ্শ দি গৈছিলে, দেৰগাঁওবাসীক আদৰ্শ দি গৈছিলে, সেইখিনি আমি গ্ৰহণ কৰি দেশৰ সেৱাত ব্ৰতী হ'বলৈ উদ্বুদ্ধ কৰিব পৰৱৰ্তী সময়ত। গতিকে মই পুনৰবাৰ আজি এই ৰাজহুৱাভাৱে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ পৰিয়ালবৰ্গক যাতে এই সময়খিনিত ধৈৰ্য ধৰিবলৈ শক্তি দিয়ে, তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয় কালি মই আমাৰ আয়ুক্ত মহোদয়ৰ লগত গোলাঘাটৰ লগত কথা পাতিছোঁ। তেখেতৰ ব্যক্তিগতভাৱে আহিব। নিশ্চয় আপোনাৰ যি কথাখিনি ক'লে, যদি তেখেতক আগতে কথাখিনি গম পালোঁ, কিছুদিন আগতেও মুখ্যমন্ত্ৰী মহোদয় আহি গৈছিলে, আমি লগ কৰাই দিব পাৰিলোহেঁতেন। কিন্তু তেখেতৰ যি আজি হেৰি হৈ স্বৰ্গগামী হ'ল, এই খবৰটো নিশ্চয় আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিম। আমি খবৰটো আজি পুৱাই তেখেতৰ বাসগৃহত অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই তেখেতৰ নিজা গাঁৱৰ নামঘৰ, আফগাঁও নামঘৰ, বাপুজী মন্দিৰ, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি, দেৰগাঁও আঞ্চলিক সাৰ্বজনীন নামঘৰ আদি শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুক্তিযোদ্ধাজনৰ নিজ বাসগৃহতেই অন্তিম সৎকাৰ কৰে। নৰেন শৰ্মা স্মৃতি পথাৰত জনোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও সমজিলৰ আয়ুক্তকে ধৰি বিভিন্ন প্ৰশাসনিক লোকৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু গণ্যমান্য ব্যক্তিসকল। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্ট লাইভ অসম। দেৰগাঁৱৰ আফুৱাগাঁও তথা কমাৰগাঁৱত জন্মগ্ৰহণ কৰা শ্ৰদ্ধাৰ প্ৰয়াত গণেশ হাজৰিকা ছাৰ মোৰ শিক্ষাগুৰু আছিল। মোক কমাৰগাঁও বইজ এম ই স্কুলত 4ৰ্থ শ্ৰেণীত মোক পঢ়াইছিল আৰু তেখেত এগৰাকী অতি কৃতি শিক্ষক আছিল। আমাক বৃত্তি পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰাইছিল আৰু তেখেত মুক্তিযুঁজাৰু হিচাপে সমগ্ৰ অসমতে তেখেতৰ এটা সন্মান আছে আৰু 106 বছৰ অতিক্ৰম কৰি মৃত্যু হোৱাত আমি অঞ্চলটোৱে গৌৰৱবোধ কৰিছোঁ। আৰু আজি যদিও দুখৰ দিন, তথাপিও আমি গৌৰৱেৰে কওঁ যে এনে এগৰাকী মুক্তিযুঁজাৰু আমাৰ মাজৰ পৰা আমি বিদায় দিব পাৰিছোঁ আৰু তেখেত য'তেই থাকে যাতে আমাক সকলোকে আশীষ কৰক আৰু তেখেতৰ এই যি আদৰ্শ, সেই আদৰ্শ যাতে নতুন প্ৰজন্মই গ্ৰহণ কৰি আমাৰ ভাৰতৰ ঐক্যৰ কাৰণে যাতে কাম কৰিব পাৰে, মই আশা কৰিছোঁ।